নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আছাম হোমগাৰ্ড ৰিক্ৰুটমেণ্ট 2026ৰ বৰ্তমান যিমানখিনি পোষ্টৰ অনলাইন চলি আছে হয়তো 2 দিনৰ ভিতৰত লাষ্ট ডেট উকলি যাব সেই পোষ্টখিনিৰ ওপৰত আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যদিহে আপুনি ৱেইট কৰি আছে আছাম হোমগাৰ্ডৰ বাবে তো আপুনি এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ এইজ এডুকেশ্যন কোৱালিফিকেশ্যন আটাইখিনি বস্তু মিলে তো পলম নকৰি আজিৰ যিটো ভিডিঅ'ৰ মেইন টপিক সেই বস্তুখিনি আপোনালোকৰ লগত আলোচনা কৰিছোঁ অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে APSC ডিপাৰ্টমেণ্ট হোমগাৰ্ড পলিটিকেল ডিপাৰ্টমেণ্ট জব টাইপ আছাম গভৰ্ণমেণ্ট জব এপ্লিকেশ্যন মোড অনলাইন হয় ষ্টাৰ্টিং ডেট অৰ্থাৎ এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 6/5/2026 চনৰ পৰা আৰু লাষ্ট ডেট হৈছে 7/6/2026 আপোনালোকৰ হাতত খুব কম সময় আছে যদিহে এতিয়াও বাকী আছে এপ্লাই কৰিবলৈ তেতিয়া কিন্তু আপোনালোকে এপ্লাই কৰিব পৰা হৈছে অফিচিয়েল ৱেবছাইট উল্লেখ কৰিছে মোৰ আগৰ ভিডিঅ'সমূহত বহুতে কমেণ্ট কৰে যে অফিচিয়েল ৱেবছাইটটো আমাক লগা আছিল বুলি তো এই ভিডিঅ'টোত মই আপোনালোকক কৈ দিছোঁ www.apsc.nic.in এইটো ৱেবছাইট যদি আপুনিও লগ ইন কৰে যিকোনো ব্ৰাউজাৰত ফোনতো হ'ব পাৰে যিহেতু নহওক আপোনালোকে ফোনতো এপ্লাই কৰিব পাৰে এইটো ব্ৰাউজাৰ যেতিয়া আপুনি অপেন কৰে তেতিয়াহ'লে সুন্দৰকৈ আপুনি নিজে গম পাব এজ লিমিট উল্লেখ কৰিছে 21ৰ পৰা 38 বছৰ লগতে ৰিলেক্সেশ্যন আপোনালোকৰ আছে SC ST ৰ বাবে 10 বছৰ 5 বছৰ PWD ৰ বাবে 10 বছৰ নেক্সট আমাৰ যিখিনি OBC অমিবুচি আছে তেওঁলোকৰ বাবে 3 বছৰ ঠিক আছে এপ্লিকেশ্যন ফিজ উল্লেখ কৰিছে জেনেৰেলৰ 297 টকা OBC MOBC 197 197 টকা বাকি যিমানবোৰ কাষ্ট আছে তেওঁলোকৰ কেৱল 47 হয়তো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত গ্ৰেজুৱেট বিচাৰিছে কাৰণ এইটো আমি যিটো ভাবি আছোঁ বা আপোনালোকে যিটো ভাবি আছে যে হোমগাৰ্ডৰ যিটো গৃহৰক্ষী জোৱান সেই গৃহৰক্ষীৰ কথা আপোনালোকে ভাবি আছে বুলি ভাবিছে নেকি সেনেকুৱা নহয় এইটো কেৱল হোমগাৰ্ডৰ যিমানখিনি অফিচাৰ ৰেংকৰ মানুহ আছে তেওঁলোকৰ বাবে এইখিনি পোষ্ট ঠিক আছে সেইবাবে তেওঁলোকৰ গ্ৰেজুৱেট বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেট হয় যদি BA BSc BCom কোনো কথা নাই যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহ'লে সুন্দৰকৈ আপুনি এপ্লাই কৰিব লাগিব এই পোষ্টটোৰ বাবে ঠিক আছে পোষ্ট অকণমান কম যদিও ইমান আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই আপোনালোকক এটাহে পোষ্ট লাগে তো বহুতে এপ্লাই নকৰে বাৰু সেইটো কাৰণে আপোনালোকক কৈছোঁ মই যদি এডুকেশ্যন কোৱালিফিকেশ্যন বা এইজটো মিলে 21ৰ পৰা 38 বছৰ এইজটো আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ঠিক আছে এইখিনি যদি মিলে সুন্দৰকৈ আপুনি এপ্লাইটো কৰি ল'ব সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সময় একেবাৰে কম হয়তো এদিন আছে হাতত সময় তো এপ্লাই যদি আপোনালোকে কৰিব বিচাৰে এতিয়াই কিন্তু কৰি ল'ব ইমানেই আছিল ভিডিঅ'টো লাষ্ট ডেট অহাকালি বা 7 তাৰিখে লাষ্ট ডেট সেইটো কাৰণে মই আপোনালোকক আজি ভিডিঅ'টো খুব খন্তেকীয়াভাৱে হ'লেও বনাই দিছোঁ কাৰণ কিছুমানে পাহৰে ঠিক আছে যদি সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি সুধিব পাৰে যদি কিবা হেল্প লাগে মই আপোনালোকক কৰি দিম ধন্যবাদ জয় অসম